চাওক মই মাৰ্চৰ 20 তাৰিখে এটা পেমেন্ট পাইছিলো তাৰপিছত এপ্ৰিলৰ 19 তাৰিখে পেমেন্ট পাইছিলো তো মেৰ 23 পেমেন্ট পাইছিলো কিন্তু কিমান টকা পাইছো মই দেখাব নোৱাৰো কিন্তু আৰু ইতে মই দিনৰ কিমান টকা ইনকাম কৰিছো গাইজ ওয়েলকাম ব্যাক টু আवर নিউ ভিডিও তো আজিৰ ভিডিওটোত মই আপোনালোকক শিকাই আছো যে এটা ফেসবুক একাউন্ট আপোনালোকে প্ৰফেশনাল মোডত কনভাৰ্ট কৰি পইচা ইনকাম কৰিব পাৰে আৰু নহলে ফেসবুক পেজ এটা ক্ৰিয়েট কৰি আপোনালোকে অতি সহজতে ইনকাম কৰিব পাৰে তো আজি মই পুৰা ডিটেইলছত মই বুজাই দি আছো কেনেকৈ কি কৰিলে আপোনালোকে গোটেই আপোনালোকে ইনকাম কৰিব পাৰিব তো আহক গাইজ আপোনালোকে যদি ফেসবুকৰ পৰা আৰ্নিং কৰিবলৈ বিচাৰিছে তেনেহলে ফাৰ্ষ্টতে আপোনাৰ যেহেতু একাউন্ট এটা আছে তো একাউন্টত 3000 পৰা 4000 ফলোৱাৰ্স আপোনালোকৰ আছে ফ্ৰেন্ডস খিনি আপোনালোকে যদি প্ৰফেশনাল মোডত কনভাৰ্ট কৰি সেইখিনি ফলোৱাৰ্স কৰি ল'ব পাৰে তাৰ পিছত নহলে সেকেন্ড অপচন আছে আপোনালোকে এটা পেজ নতুনকৈ ক্ৰিয়েট কৰি ল'ব পাৰে সেই পেজটোতে আপোনালোকে কাম কৰা ষ্টাৰ্ট কৰিব পাৰে আৰু তেনেহলে মনিটাইজেশন অন কৰিব লাগিব আৰু ফেসবুকৰো মনিটাইজেশন অন কৰিব লাগে তো মনিটাইজেশন অন কৰিবলৈ আপোনালোকক লাগিব 5000 ফলোৱাৰ্স আৰু 60000 মিনিটস তো মই দেখাই দি আছো যদি মোৰ তো গাইজ ফেসবুকৰ পৰা পইচা আৰ্ন কৰিবলৈ হলে আপোনালোকে ইনষ্ট্ৰীম ক্ৰাইটেৰিয়াটো অন কৰিব লাগিব তো মই এটা বেলেগ পেজত আছো এই পেজটো মোৰ কমপ্লিট হোৱা নাই মই দেখাই দি আছো তো কাৰণ মই এইটো পেজত কাম নকৰো আপোনালোকক দেখাবলৈ শো কৰি আছো তো ইয়াতে আপোনাক লাগিব 5000 ফলোৱাৰ্স তো দেখিছে ইয়াতে 1000 ফলোৱাৰ্স ডিসকভাৰ নিউ ওয়েজ টু গ্ৰো ইয়োৰ অডিয়েন্স তো আপোনালোকক এটা 27% দেখা আছে না আপোনালোকে ইয়াতে 100% কৰিব লাগিব আৰু 5000 ফলোৱাৰ্স আপোনালোকে কমপ্লিট কৰিব লাগিব আপোনালোকে যদি একাউন্টৰ পৰা পেজ বনাই লয় তেনেহলে অলৰেডি আপোনালোকৰ 3000 ফলোৱাৰ্স 3000 ফ্ৰেন্ডস থাকে 3000 4000 তো 5000 কৰি লোৱাৰ পিছত ভিডিও আপলোড কৰি 5000 কৰি লোৱাৰ পিছত আপোনালোকৰ এই ক্ৰাইটেৰিয়াটো অন হৈ যাব ফলোৱাৰ্স আৰু মিনিটটো অন কৰিব লাগিব 60 in the last 60 days you need to total of 60000 on demand live and previously live minutes viewed including reply minutes but not including boosted cross boosted and paid watch time তো যদি পইচা দি কিনি যদি আপোনালোকে watch time বাঢ়ায় তেনেহলে কিবা বুষ্ট কৰি কেনে যদি আপোনালোকে এড লগাই কেনে কৰে তেনেহলে হেবিলাকৰ মিনিটস কাউন্ট নহয় আপোনালোকে পুৰা ভিডিও আপলোড কৰি ভিডিওটো ভাইৰেল হোৱাৰ পিছত আপোনালোকে এখিনি ক্ৰাইটেৰিয়া হ'বলে আপোনাৰ এক দিনতো হ'ব পাৰে যদি আপোনালোক এটা ভিডিও যদি ভাইৰেল হৈ যায় ধৰি লওক 1 লাখ ভিউজ আহি গল তেনেহলে আৰামছে 5000 ফলোৱাৰ্স কমপ্লিট হৈ যাব আৰু আপোনাৰ লগতে 60000 মিনিটটো আপোনালোকৰ কমপ্লিট হৈ যাব তো আপোনালোকৰ এটা ভিডিও আপোনালোকৰ এখিনি কমপ্লিট কৰি দিব পাৰে তাৰ পিছত আপোনালোকে মনিটাইজেশনটো অন কৰি ল'ব পাৰে গাইজ আপোনালোকে এতিয়া ফেসবুক পেজটো কেনেকৈ প্ৰফেশনাল মোডত লৈ যাব তাকো ফেসবুক একাউন্টটো আপোনালোকে কেনেকৈ প্ৰফেশনাল মোডত লৈ যাব এটো দেখাই দি আছো তো একদম ইজি আপোনালোকে ফেসবুক এপটোত যাব তো গাইজ এতিয়া মই আপোনালোকক দেখাই আছো ফেসবুক একাউন্টটো আপোনালোকে কেনেকৈ প্ৰফেশনাল মোডত কনভাৰ্ট কৰিব তো ফাৰ্ষ্টতে আপোনালোকে যদি হোমত থাকে তেনেহলে আহি যাব আপোনালোকৰ ফেসবুক একাউন্টত প্ৰফাইল আহি 3 ডটটো দেখা পাইছে গাইজ তো এই 3 ডটত ক্লিক কৰিব 3 ডটত ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব লাষ্টত টাৰ্ন অন প্ৰফেশনাল মোড এটো দেখা পাইছে টাৰ্ন অন প্ৰফেশনাল মোড এটোত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ টাৰ্ন অন যদি ক্লিক কৰা আৰু কেইটামান ক্লিক কৰাৰ পিছত আপোনালোকৰ একাউন্টটো যোনটো ফেসবুক একাউন্টটো আছে হেটো আপোনালোকৰ ফেসবুক পেজলৈ কনভাৰ্ট হৈ যাব মানে ফেসবুক প্ৰফেশনাল মোডত কনভাৰ্ট হৈ যাব আৰু তাতে আপোনালোকে যদি কাম কৰে তেনেহলে লিখা আছে গেট পেইড ইয়োৰ কন্টেন্ট তো দেখিছে সি কন্টেন্ট ইনসাইড মানে কিছুমান বস্তু আপোনালোকৰ এলিজিবল হৈ যাব তো দেখিছে এইখিনি বস্তু আপোনালোকে তাই কনভাৰ্ট কৰাৰ পিছত একাউন্টৰ পৰা আপোনালোকে যেতিয়া কনভাৰ্ট কৰিব পেজলৈ তেতিয়া আপোনালোকে এইখিনি বস্তু পাব নহলে আপোনালোকৰ একাউন্টত আপোনালোকৰ আৰ্নিং ষ্টাৰ্ট নহয় আপোনালোকে কনভাৰ্ট কৰিব লাগিব আৰু যদি ইয়াতে কনভাৰ্ট নকৰে তেনেহলে আপোনালোকে এটা ফেসবুক ইয়াতে একাউন্টতে আপোনালোকে নতুনকৈ যদি কৰিবলৈ বিচাৰে তেনেহলে আপোনালোকে ইয়াতে আছে আপোনাৰ পেজ তো তলত গলে এই পেজত গৈ নিউ পেজ ক্ৰিয়েট কৰি ল'ব তো গাইজ দেখিছে ইয়াতে মোৰ বহুত কিটা পেজ আছে তো ক্ৰিয়েট পেজত মাৰিলে আপোনালোকে ইয়াতে গেট ষ্টাৰ্টেড মাৰি কিছুমান যদি আপোনালোকে চাব বিচাৰে মই পিছত এটা পেজ ক্ৰিয়েট কৰি দেখাম যদি নেক্সট ভিডিওত যদি আপোনালোকে বিচাৰে তেনেহলে এনেকৈ আপোনালোকে ইয়াতে গেট ষ্টাৰ্টেড কৰাৰ পিছত কিছুমান বস্তু ক্লিক কৰাৰ পিছত আপোনালোকৰ পেজ এটা নতুন ক্ৰিয়েট হৈ যাব নাম সাম দিয়াৰ পিছত গোটেইখিনি পেজ এটা ক্ৰিয়েট হৈ যাব তো গাইজ আপোনালোকে তো গমেই পালে মই দেখাই দিলো তো
এতিয়া আপোনালোকে এটা বস্তু আপোনালোকে ভিডিঅ' এটা কেনেকৈ এডিট কৰিব আৰু ভিডিঅ' এটা কেনেকৈ কেপচাৰ কৰিব আপোনালোকে সকলোৱে মোবাইলেদি ভিডিঅ' শ্বুট কৰে এতিয়া এডিট কৰিবলৈ আপোনালোকক লাগিব এটা এপ তো এপটো হ'ল আপোনালোকে ভিএনৰ দ্বাৰাও এডিট কৰিব পাৰে নহ'লে আপোনালোকে পাৱাৰ ডাইৰেক্টৰৰ পৰা এডিট কৰিব পাৰে মই পাৱাৰ ডাইৰেক্টৰ ইউজ কৰোঁ আপোনালোকে ভিএনো এডিট কৰিব পাৰে মই দেখাই দি আছোঁ ফেচবুকৰ কাৰণে কেনেকৈ ভিডিঅ' এডিট কৰে তো জল্দি মই মোবাইল স্ক্ৰীনৰ দ্বাৰা দেখাই দি আছোঁ এইটো দেখিছে মোৰ পাৱাৰ ডাইৰেক্টৰ এপ আছে তো এইটোতে মই ভিডিঅ' এডিট কৰোঁ গোটেইখিনি কাম কৰোঁ ইয়াতে আপোনাৰ ৰিল চিল যিমান যি বস্তু আছে দেখিছে ইয়াতে মোৰ প্ৰজেক্টবিলাক আছে তো এনেকৈ নিউ প্ৰজেক্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ধৰি লওক ভিডিঅ' এটা লৈ ল'লে দেখাই দি আছোঁ তো ভিডিঅ' এটা লৈ লোৱাৰ পিছত আপোনালোকে ইয়াতে মিউজিক অডিঅ' এড কৰিব পাৰে ইয়াতে ভইচ অভাৰ দিব পাৰে সকলো বস্তু ইয়াতে আছে তো তাৰপিছত আপোনালোকে যেতিয়া ভিডিঅ'টো এনেকৈ অডিঅ' ল'লে মই মিউজিক ইয়াতে আনি দিব পাৰোঁ ধৰি লওক মই মিউজিক লাগে তো গাইজ এনেকৈ মই মিউজিক আনি দিলোঁ ইয়াত দেখিছে গাইজ এতিয়া মোৰ মেইন ভইচটো লাগিলে তো মেইন ভইচটো আনিবৰ কাৰণে মই মিউজিকটোৰ একেবাৰে চাউণ্ড কম কৰি দিলোঁ 1-2% তো তেতিয়া বেকগ্ৰাউণ্ডত মিউজিক চলি থাকিল যিমান চাউণ্ড লাগে আপুনি সিমান দিব পাৰে বেকগ্ৰাউণ্ড মিউজিক তো দেখিছে দুইয়ে দি থৈ দিওঁ মই প্ৰত্যেকটা গান মানে ভিডিঅ'তে তো এনেকৈ মিউজিক এড হৈ গ'ল তাৰপিছত আপোনাক ক্লিপ যদি লাগে নতুন এটা ক্লিপ লাগিলে আপোনালোকে প্লাছ বটন ক্লিক কৰি নতুন আৰু ক্লিপ আনিব পাৰে তো ধৰি লওক মোক বেলেগ ক্লিপ এটা লাগে তো মই এইটো ক্লিপ মই ইয়াতে আনিব পাৰোঁ এইটো ক্লিপ মই লৈ আনিলোঁ তো দেখিছে এনেকৈ ক্লিপো আহি গ'ল তো এনেকৈ এডিট কৰে তাৰপিছত আপোনালোকে যদি ভিডিঅ'টো যেতিয়া এডিট হৈ যাব এডিট হোৱাৰ পিছত ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত প্ৰডিউচ মাৰি দিব 1080p লাগে 720p লাগে 4K লাগে যিহত লাগে আপোনালোকে ইয়াতে আহি গ'ল তো গাইজ এনেকৈ ভিডিঅ' এডিট কৰিব পাৰে তাৰপিছত আপোনালোকে ডাইৰেক্ট যেতিয়া ভিডিঅ'টো এডিট হ'ব প্ৰডিউচ হোৱাৰ পিছত আপোনালোকৰ গেলেৰীত ভিডিঅ'টো আহি যাব আহি যোৱাৰ পিছত আপোনালোকে সেই ভিডিঅ'টো আপোনালোকে ডাইৰেক্ট ফেচবুকত আপলোড কৰিব পাৰিব তো এইখিনি আছিল তো গাইজ যদি ইয়াৰ পিছত লাগে যে যদি আৰু কিবা যদি জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব তাৰ ওপৰত মই ভিডিঅ' বনাই দিম তো আজিৰ ভিডিঅ'টো ইয়াতে মই সমাপ্ত কৰোঁ